বাজেটৰ যাতে আমি যাতে সকলো মানে পলিটিকেল পাৰ্টিয়ে যে সুন্দৰ ওপৰত যাতে আমি যাতে বাজেটৰ যি অধিৱেশন যাতে পাৰ কৰি নিব পাৰোঁ মানুহে ভবাৰ দৰে মানুহৰ ধাৰণা এটা আছে যে অসম বিধানসভা বুলি নহয় বিধানসভা মানে কি যে হাই প্ৰেছাৰ বহুতে আগতে গাহৰি মানে গঁৰাল বুলিও কৈছিলে গতিকে এই তেনেকুৱা যে বিষয়টো নহয় বা তেনেকুৱা নোহোৱাৰ কাৰণে নিশ্চিত ওপৰত সকলো ৰাজনৈতিক দলৰে ইয়াতে সহমত লাগিব গতিকে সেইকাৰণে আমি যিহেতু সকলোৱে গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ কাৰণে ৰাজনৈতিক দল আমি সকলোৱে খুলিছোঁ গতিকে সেইকাৰণে এইটো সাধাৰণতে অধিৱেশনৰ আগে আগে আমি সাধাৰণতে অল পলিটিকেল পাৰ্টিৰ মিটিং হয় গতিকে অল পলিটিকেল পাৰ্টিৰ মিটিং আমি আজি ৰাখিছোঁ তাত সকলো তাত থাকিব বাজেট ছেশ্যনটো আমাৰ 6 তাৰিখৰ পৰা হ'বগৈ আৰু 6 তাৰিখৰ পৰা হৈ পেলাই 31 জুলাইলৈ শেষ হ'ব আৰু 21 দিন কৰ্মদিন থাকিব আৰু এই 21 দিনৰ ভিতৰত চৰকাৰে জনোৱা মতে 10 তাৰিখে তেওঁলোকে বাজেট উত্থাপন কৰিব আৰু মই ভাবোঁ যে 31 জুলাইৰ আগে আগে বাজেটৰ সম্পূৰ্ণ কামবোৰ শেষ হৈ পেলাই আগষ্টত আমি সকলোৱে কামে কাজে লাগিব পাৰিম বুলি মই ভাবোঁ নাই এতিয়ালৈ অহা নাই কাৰণ কিয় এতিয়া যিবোৰ আজি আহিব আমাৰ অহাৰ পিছত BSC মিটিং যেতিয়া হ'বগৈ গতিকে তাৰপিছত কি কি বিল ইণ্ট্ৰডিউচ কৰে সেইবোৰ আহিব এতিয়ালৈ সময় বহু আছে কাৰণ এইবাৰ এমাহৰ যিহেতু অধিৱেশন এইবাৰ বিধানসভাৰ নিয়ম নীতি কেনেকুৱা ইয়াৰ পূৰ্বে মাজতে ব্ৰেক হৈছিলে সকলোবোৰ আপোনালোকে সকলোবোৰ দেখিব যাতে অসমৰ মানুহে যাতে কয় যে হয় লাহে লাহে অসম বিধানসভাখন ব্যতিক্ৰমী হৈছে মানুহে পৰস্পৰৰ মাজত বুজাবুজি আছে সকলোৱে সকলোক কথা ক'ব সুযোগ দিছে গতিকে তেনেকুৱা এটা পৰিৱেশ নিৰ্মাণ কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ আৰু মই ভাবোঁ যে সেই প্ৰচেষ্টাত সফল হ'ম বুলি মই ভাবোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত